বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাম। অংগনবাড়ী কৰ্মী সহায়িকাসকলে যিকোনো মুহূৰ্তত 26,000 টকা দৰমহা লাভ কৰিব নেকি? কেৱল এয়াই নহয়, লগতে এইসমূহ সা সুবিধা লাভ কৰাৰো যথেষ্ট সম্ভাৱনা আছে। এই সংক্ৰান্তত কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক সদৰি কৰিব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীসকলে কৰ্মীসকলৰ বাবে সৰ্বমুঠ 26,000 টকা দৰমহা দাবী কৰাটো আজি নতুন নহয়। যেতিয়ালৈকে আপোনাক NEPৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাক গধুৰ বোজা অৰ্পণ কৰাৰ চেষ্টা কৰা হৈছে, তেতিয়াৰ পৰাই অংগনবাড়ী কৰ্মী সহায়িকাসকলে বা তাৰোৰে আগৰ পৰাই মজুৰি বুলি দাবী উত্থাপন কৰি আহিছে। আৰু সদ্যহতে অংগনবাড়ী কৰ্মী সহায়িকা হওক বা চিটুৱেবিলেটেড কৰ্মচাৰীবৃন্দেই হওক, অহা 25 মে'ত গোটেই দেশজুৰি সাধাৰণ ধৰ্মঘটত বহিব। আৰু এই ধৰ্মঘট কাৰ্যসূচীত এইটো এটা মুখ্য বিষয় হ'ব যে এইসকল কৰ্মচাৰীক 26,000 টকালৈ দৰমহা প্ৰদান কৰিব লাগে। তো ইতিমধ্যে বিভাগীয় মন্ত্ৰীক আপোনাক এই সংক্ৰান্তত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাহুল গান্ধীয়ে ইতিমধ্যে চৰকাৰক অৱগত কৰিছে যে অংগনবাড়ী কৰ্মী সহায়িকা বা মিনি কৰ্মীসকলক এটি মিনিমাম চেলাৰী প্ৰভাইড কৰিব লাগে। সেয়া 26,000 টকাৰ ভিতৰত এনেকুৱা যদিও উল্লেখ কৰা নাই এমাউণ্টখিনি, তো উপযুক্ত দৰমহা প্ৰদান কৰিব লাগে বুলি ইতিমধ্যে দাবী উত্থাপন কৰিছে। আৰু মাজে সময়ে বিভিন্ন ৰাজ্যত বা কেতিয়াবা কেন্দ্ৰীয় লেভেলত এই দাবীখিনিয়ে উত্থাপন কৰি অহা হৈছে যে যিকোনো মূল্যৰ বিনিময়ত নহওক কিয় অংগনবাড়ী কৰ্মী একোগৰাকীয়ে মুঠতে 26,000 টকা দৰমহা লাভ কৰিব লাগে। তো বন্ধুসকল, এয়াই নহয় কেৱল যে তেওঁলোকে গ্ৰেচুইটি পাব লাগে, পেঞ্চন পাব লাগে, সামাজিক সুৰক্ষা লাভ কৰিব লাগে বা বিভিন্ন ধৰণৰ যি নিয়মীয়া চাকৰিয়ালৰ ক্ষেত্ৰত প্ৰযোজ্য হয় যি নীতি নিয়ম, সকলোখিনি অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিয়মীয়া পৰ্যায়লৈ লৈ যোৱাৰ পিছত এইখিনি সুবিধা তেওঁলোকে লাভ কৰিব লাগে, এনেকুৱা দাবীসমূহ উত্থাপন কৰি থকা হৈছে। তো বন্ধুসকল, যিকেই নহওক, অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী বা আশা কৰ্মী, ৰন্ধন কৰ্মী এইসকলৰ দীৰ্ঘদিনীয়া দাবীক চৰকাৰে আৰু বেছি দিনলৈ আওকাণ কৰিব নোৱাৰে। যিকোনো মুহূৰ্তত চৰকাৰে বিশেষ পদক্ষেপ এটা আপোনালোকৰ ফেভাৰত ল'বই লাগিব। আৰু সেই সময় কিন্তু সমাগত হৈছে, যিকোনো সময়ত আপোনালোকৰ পক্ষত চৰকাৰ আহিব লগা হ'ব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপুনি কিমান আশাবাদী, আপোনাৰ কি মতামত থাকিব পাৰে, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।